নমস্কাৰ স্বাগতম চিয়ৰ সাকচেছলৈ নৱম মানৰ গীত আৰু ছবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ এই কবিতাটো আলোচনা কৰোঁ বুলি তোমালোকৰ সন্মুখলৈ আহিছোঁ। দুৰ্গেশ্বৰ শৰ্মাৰ বিষয়ে যিখিনি কথা লিখি থোৱা আছে কিতাপতে সেইখিনি তোমালোকে পঢ়িবা যে তেওঁ বিশেষকৈ শেক্সপিয়াৰৰ এজ ইউ লাইক ইটৰ ভাঙনি কৰিছে চন্দ্ৰাৱলী নাম দি। কবিতা পুথি দুখন অঞ্জলি আৰু নিবেদন। বাকী তেওঁৰ জন্ম ক'ত কি কথা কি বতৰা ইয়াতে আছে, গতিকে মই তাত আৰু আলোচনা কৰিবলৈ নাযাওঁ। এতিয়া কবিতা পঢ়াৰ কথাটোতো মই সদায় কৈ থাকোঁ তোমালোকক যে কবিতা সদায় প্ৰথমতে অন্তৰ দি পঢ়িব লাগে, গতিকে ময়ো এটা চেষ্টা কৰি চাওঁ। প্ৰথমে কবিতাটো পাঠ কৰিছোঁ। গীত আৰু ছবি। কোনেও সেইটি গীত ভাল নুবুলিব যিটি গীত বুজাইছে বুজে। কোনেও সেইটি ছবি ভাল নেদেখিব যাৰ মূল আটায়ে নুবুজে। এতিয়া কবিতাটো পঢ়ি প্ৰথমতেই মই অলপ গণ্ডগোলে পাই যোৱাৰ নিচিনা হ'ল দেই। এইটো মোৰ দোষেই নে কিয়েই নে ক'ব নোৱাৰা। তাহানিখন এইটো কবিতা আমিও পঢ়িছিলোঁ। তেতিয়া মোৰ যিমান দূৰ মনত আছে এনেকৈ পঢ়িছিলোঁ, কোনেও সেইটি গীত ভাল নুবুলিব যিটি গীত বুজাইহে বুজে। কোনেও সেইটি ছবি ভাল নেদেখিব যাৰ মূল আটায়ে নুবুজে। ইয়াত লিখিছে যিটি গীত বুজাইছে বুজে। কবিতাটোত আছে বুজাইছে, তাহানি আমি পঢ়িছিলোঁ বুজাইহে বুজে। এতিয়া কোনেও সেইটি গীত ভাল নুবুলিব যিটি গীত বুজাইহে বুজে। কেৱল বুজাসকলেহে গীতটো বুজি পাব, আন কোনেও নুবুজে। সেই গীতটোক ভাল বুলি কোৱা নাযাব, তেনে অৰ্থ আছিলে। এতিয়া ইয়াত বুজাইছে শব্দটোৰে যিটি গীত বুজাইছে বুজে, মানে গীতটো বুজালে বুজিব লাগিব তেনেকুৱা অৰ্থ হৈছে। এতিয়া মোৰ বোধেৰে এইটো বুজাইহে বুজে। যিটি কোনেও সেইটি গীত ভাল নুবুলিব যিটি গীত বুজাইহে বুজে। বুজাইছে এইটো কবিতাটোৰ লগত মিল খোৱা নাই যেনেই লাগে, কিন্তু এতিয়া কিতাপখনত দিছে যেতিয়া তোমালোকে এনেকৈ পঢ়িব। আৰু যিটো আছে মূলটোত কবিতাটোত আছে মূল, শিপা, ঘাই, উৎস, মূল। আৰু কাহানিখন আছে মূল। কবিতাটো আদৰ কৰা, মূল্য বুজা, অন্তৰৰ সৈতে গ্ৰহণ কৰা, মূল বুজা। সেই বস্তুৰ মূলেই নুবুজে। কবিতাৰ মূলটো বুজিব লাগিব, মূল্যায়ন কৰিব জানিব লাগিব। আমি তেনেকৈ পঢ়া মনত আছে। কোনেও সেইটি ছবি ভাল নেদেখিব যাৰ মূল আটায়ে নুবুজে। এইটো আমি মিলাই ল'ব পাৰোঁ যে এইটো কবিতা ছবিটোক কোনেও ভাল বুলি নক'ব যিটো ছবিৰ মূল বস্তুটো, যিটো ছবিৰ নাজানে তাৰ উৎস কি, চিত্ৰকৰৰ অন্তৰত কোনবিলাক আৱেগেৰে সৈতে ছবিখন আহিছে, তাৰ মূল উৎসটো যদি বুজা নাযায় তেতিয়াহ'লে সেই ছবিখনো ভাল বুলি ক'ব নোৱাৰিব। আৰু এই মূলটো ক'লে হ'ব যিখন ছবি দেখি তাক আদৰ কৰিবলৈ মন যাব, মূল দিবলৈ মন যাব, মূলটো বুজি পাম। এইটো যি হওক তোমালোকে কি কৰা কৰিবা, মোৰ ধাৰণাটোহে মই কৈছোঁ। কিন্তু যিটি গীত বুজাইছে বুজাটোতকৈ যিটি গীত বুজাই, এইটো এনেকুৱা এইখন কিতাপত অৱশ্যে ভুল হৈও থাকিব পাৰে। তোমালোকৰ প্ৰিণ্টবিলাকো চাবা, তোমালোকৰ কিতাপত কেনেকৈ আছে। আৰু নহ'লে এই কবিতাটো থকা অন্য উৎসবিলাকো খবৰ কৰিব, তাত পঢ়িবা। কাহানিখন আমি পঢ়োঁতে তেনেকৈ পঢ়া মোৰ মনত আছে যে কোনেও সেইটি গীত ভাল নুবুলিব যিটি গীত বুজাইহে বুজে। কোনেও সেইটি ছবি ভাল নেদেখিব যাৰ মূল আটায়ে নুবুজে। মই কবিতা ভাগৰ অৰ্থও ব্যাখ্যা কৰি দিলোঁ। আৰু এটা কথা আগতে মই কৈ লওঁ, কবিতাৰ মূল ভাৱ সাৰাংশ থাকে, প্ৰশ্নোত্তৰত মই আৰু আলোচনা নকৰোঁ। কাৰণ কবিতাটো আমি আলোচনা কৰি যাওঁতেই মূল কথাখিনি আলোচনা কৰি কৰি আমি গৈ থাকোঁ দেই। তোমালোকে এইটো বেয়া নাপাবা, সময় বাচিব তোমালোকৰ। যিটি দেখি সকলোৱে একে ৰং পায়, জগতৰো উলাহ বঢ়াই
সিহে পাই নিজে নিজে আলাসত ঠাই সকলোৱে ভাল বুলি কয়। যিটো বস্তু দেখি সকলোৱে আনন্দত উল্লাসিত হৈ উঠে, সকলোৱে ৰং পায়, আনন্দ পায়, সেই বস্তুটোক কি ক'ব? সকলোৱে ভাল বুলি কয়। আৰু সেই বস্তুবিলাকে আলাসত ঠাই পায়। আলাস মানে এইটো আকাশ, শূন্য। গতিকে শূন্যত, আকাশত ঠাই পায়। ইয়াত আলাস মানে হৈছে মনৰ ভিতৰ, অন্তৰৰো অন্তঃস্থলত, মনৰ মণিকোঠাত ঠাই পায়। কবিতাটো শুনিলে, ছবিখন দেখিলে ইমান ভাল লাগে যে একেবাৰে আলাসতে আমি মনৰ ভিতৰত তাক স্থাপন কৰি লওঁ, আলাসতে ঠাই দিওঁ, মনৰ ভিতৰত তাকে জাগা দিওঁ। ভাল কথাবিলাক যেনেকৈ মনত তোমালোকে সুমুৱাই লোৱা, মনত থাকে বহু দিনলৈ, তেনেকৈ এখন ভাল ছবি, এটা ভাল গীত শুনিলে, এখন ছবি চালে মনৰ ভিতৰত তাৰ চাপটো ৰৈ যায়, আলাসতে ঠাই দিওঁ। এনেই আহি সোমাই যায়হি, আকাশে আকাশে ওপঙি ওপঙি আহি সোমাই যায়হি, কোনেও বুজাই দিব নালাগে। যিমান নুবুজা হওঁ তথাপি শুনিলে ভাল গীতে হৃদয় জগাব। যিমান নজনা হওঁ চকুত পৰিলে ভাল ছবি মনত সোমাব। যিমান নুবুজা হওঁ তথাপি শুনিলে ভাল গীতে হৃদয় জগাব। গীতটো বুজি পোৱা নাই, কিন্তু গীতৰ শব্দাংশই, গীতৰ সুৰটোৱে, গায়কজনৰ ভংগীয়ে মনৰ ভিতৰত কিবা এটা অনুভূতিত, উপলব্ধিত এটা জোকাৰণি তুলি দিয়ে, এটা অনুৰণন তুলি দিয়ে, ৰৈ যায়। খুব ধুনীয়াকৈ শিক্ষকে অংক বুজোৱা দি, একেবাৰে জামেট্ৰি দফা বুজোৱা দি, এলজেব্ৰা যদি বুজাই দিব নালাগে, এনেই যিমানে নুবুজা হওঁ তথাপি শুনিলে ভাল গীতে হৃদয় জগাব। তোমাৰ হৃদয় তন্ত্ৰীত আঘাত কৰিব, হৃদয় বীণখন বজাই দিব এটা ভাল গীত শুনিলে। গীতটো আমি নুবুজিব পাৰোঁ, কিন্তু তাৰ শব্দখিনিয়ে, তাৰ সুৰখিনিয়ে, গায়ক শৈলীয়ে হৃদয় তন্ত্ৰীত এটা জোকাৰণি তুলি দিব। যিমান নজনা হওঁ চকুত পৰিলে ভাল ছবি মনত সোমাব। ছবিখন কি ৰঙৰ, কি তত্ত্ব আছে, কি তাত্ত্বিক দৰ্শন আছে ছবিখনত একো বুজি নাপাওঁ, কিন্তু ছবিখন দেখাৰ লগে লগে বিদ্যুৎ চমকৰ দৰে ছবিখনে আকৰ্ষণ কৰিলে, মনৰ ভিতৰত ছবিখন ৰৈ গ'ল। ভাল ছবি নুবুজা হ'লেও মনত ৰৈ যায়। আছে এনেকুৱা বহুত ছবি। এতিয়া এইটো এটা লিঅ'নাৰ্ডো দা ভিঞ্চিৰ মনালিছাৰ হাঁহি এখন ছবি আছে। সেই মনালিছা মানুহগৰাকীৰ যিটো হাঁহি মুখত আছে ছবিখনত, তাৰ ব্যাখ্যা বহুতে বহুত কৰিছে। কোনেও মানে হাঁহিটোৱে কি বুজাইছে বুজি নাপায়, কিন্তু ছবিখন সকলোৰে মনত ৰৈ গৈছে। ছবিখন নুবুজো, কিন্তু ছবিখন মনত ৰৈ আছে। গতিকে ভাল ছবি এখন নুবুজিব পাৰোঁ, তাত তাত্ত্বিক ব্যাখ্যা নাজানিব পাৰোঁ, কিন্তু ছবিখনে আমাক এনেকৈ প্ৰভাৱিত কৰে যে আমাৰ মনত ছবিখন সদায় সেউজীয়া হৈ ৰৈ যায়। আৰু কবিতাটোৱে হৈছে ভাল গীত আৰু ভাল ছবিৰ মহত্বটো কেনেকুৱা, এইটো প্ৰকাশ কৰাৰ বাবেই হ'ল কবিতাটো। সদায় চকুৰে দেখা গছপাতটিও ছবিটিত ভাল হৈ পৰে, সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে। গছত অজস্ৰ পাত আমি সদায় দেখি আছোঁ, স্বাভাৱিক। গছত পাত আছে, কিন্তু সেই পাতটোকে যদি কোনো চিত্ৰকৰে নিজৰ কেনভাছত ৰং তুলিকালৈ আঁকি দিয়ে, সদায় চকুৰে দেখি থকা গছপাতটো ছবিত যেতিয়া আঁকি দিয়ে, আমাৰ মনটো আকৰ্ষণ কৰে, মন টানি ধৰে, ভাল লাগি যায়। সেইটো হ'ল ছবিৰ আকৰ্ষণ। কিন্তু কথা হ'ল ছবিখনো এখন ভাল ছবি হ'ব লাগিব, আগত কোৱাৰ নিচিনাকৈ। গতিকে সদায় চকুৰে দেখা স্বাভাৱিক গছ পাতবিলাক এটা নিৰস দৃশ্য, সদায় দেখি আছোঁ, স্বাভাৱিক, একো নাই। সেইটোৱে যেতিয়া ৰং তুলিকাৰে চিত্ৰ কৰে, উদ্ভাসিত কৰি তুলিব এখন ছবি, সেইখনে আমাৰ মনটো আকৰ্ষণ কৰে। বাহ, কি ধুনীয়া এই গছপাতটো, গছৰ এইটো ইমান সুন্দৰ নে? তেতিয়াহে আমি সৌন্দৰ্যটো তাত বিচাৰি পাওঁ। এইটো হৈছে চিত্ৰকৰৰ কৌশল, বিদ্যা, কৌশলী বিদ্যা, চিত্ৰকৰৰ কৌশল, দক্ষতা। সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে। সৰু কথা, এটা কাউৰী আছিল,
মুখত মঙহ এটুকুৰা আছিল। ভাবিছে এই মঙহ টুকুৰা খাওঁনে ক'ৰবাত থৈ দিওঁ, কালিলৈ খাম। সাধু কথা এটা। তাকে যদি কবিতা কৰি দিয়া যায়, গীত কৰি দিয়া যায়, কেনেকুৱা লাগিব শুনাচোন। এটুকুৰা মাংস লৈ পৰম হৰিষ হৈ কাক আহি পৰিল ডালত, খাবনে লুকাই থব, থলে কোনোবাই নিব, ঘোৰ চিন্তা লাগিল মনত। সৰু কথা, কাউৰী মঙহ টুকুৰা আনিছে, খাবনে ক'ৰবাত থৈ দিব, এইটো কথা। কিন্তু যেতিয়া ছন্দত আহিল, গীতত আহিল, কবিতালৈ সলাই দিলে, এটুকুৰা মাংস লৈ পৰম হৰিষ হৈ কাক আহি পৰিল ডালত, খাবনে লুকাই থব, থলে কোনোবাই নিব, ঘোৰ চিন্তা লাগিল মনত। এই সৰু কথাটো যেতিয়াই ছন্দলৈ গুচি গ'ল, গীতলৈ গুচি গ'ল, কবিতালৈ গুচি গ'ল, আমাৰ মনটো আকৰ্ষণ কৰিলে। তোমালোকৰ আকৰ্ষণ কৰিছেনে নকৰে, বা কৰিবনে নকৰিব, মই কৰিব। তোমালোকৰ সৰু সৰু কোমল মনত এই কথাবিলাকে প্ৰভাৱ পেলাবই, ভাল লাগি যায়। এই কথাটো কৈছে যে সদায় দেখি থকা সৰু কথাবিলাক, সদায় শুনি থকা সৰু কথাবিলাক যেতিয়া গীত হ'ব, ছবি হ'ব, আমাৰ মনটোক আকৰ্ষণ কৰিব। মিহি ভাৱ, মিহি গতি, কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰ অমৰ, য'তে পৰে ত'তে গজে বিভিন্ন আকাৰ, ঠাই বুজি দীঘল ডাঙৰ। কবিৰ, গীতিকাৰৰ, চিত্ৰকৰৰ, শিল্পীৰ অতি সূক্ষ্ম সূক্ষ্ম ভাৱ, সূক্ষ্ম সূক্ষ্ম গতি, তেওঁলোকৰ চিন্তাৰ গতি, ধ্যান ধাৰণাৰ গতি বৰ সূক্ষ্ম, আমি বুজি নাপাওঁ। একেবাৰে মিহি সূক্ষ্ম, সূক্ষ্মতকৈ সূক্ষ্মভাৱে তেওঁলোকে বিষয়বিলাক অধ্যয়ন কৰে। কৌশলী বিদ্যাৰ, হাতৰ কি বিদ্যা, কি ৰং সানি যাব, মৃতকো প্ৰাণ পাই যাব। প্ৰতিমাত, মৃতশিলৰ প্ৰতিমাত, বোকাৰ প্ৰতিমাত প্ৰাণ স্পন্দিত হৈ উঠাব পাৰে শিল্পীবিলাকে। এই যে হাতৰ যিটো কৌশলী বিদ্যা, ইয়াৰ হেনো কোনোদিন মৃত্যু নাই, অজৰ অমৰ। সেইকাৰণেতো বিশ্ববন্দিত ছবিবিলাক আজিও আমি তাৰ ৰহস্যৰ মাজত সোমাই থাকোঁ। কিমান কাহানীতে লিখা কবিতাবিলাকৰ মাজত আজিও আমি ঢেৰ কিবা কিবি বিচাৰি পাওঁ, পঢ়ি থাকোঁ। একেটা কবিতাকে পঢ়ি থাকিলেও কেতিয়াবা আমনি নালাগে। একেখন ছবিকে চাই থাকিলেও নতুন নতুন অৰ্থ তাৰ মাজত ওলাই ওলাই গৈ থাকিব। অজৰ অমৰ, নাই মৃত্যু, অজৰ অমৰ, য'তে পৰে ত'তে গজে বিভিন্ন আকাৰ, ঠাই বুজি দীঘল ডাঙৰ। পৰিৱেশ বুজি, স্থান বুজি দীঘল ডাঙৰ, সৰু ডাঙৰ কিবা কিবি হ'ব পাৰে, অৱয়ৱৰ সলনি হ'ব পাৰে, তাৰ মূল কথাটো সদায় একে থাকিব। য'তে পৰিব এই সূক্ষ্ম গতি, সূক্ষ্ম ভাৱ, শিল্পীসকলৰ ধ্যান ধাৰণা, চিন্তা য'তে থাকে ত'তে গজি উঠিব। তাৰেই জনতাক প্ৰভাৱিত কৰিব, পাঠকক, দৰ্শকক, শ্ৰোতাক, গীতৰ শ্ৰোতাসকলক, ছবিৰ দৰ্শকসকলক সদায় প্ৰভাৱিত কৰিব, কোনো কথা নাই। গতিকে এইটোৱেই হ'ল কবিতাটো। মই এই শব্দ দুটাত অলপ অসুবিধা পালোঁ, তোমালোকে তোমালোকৰ মতে ব্যাখ্যা কৰিবা। কিন্তু মানে কোনেও সেইটি গীত ভাল নুবুলিব, যিটি গীত বুজাইছে বুজে। তাতকৈ শুনিবাচোন, কোনেও সেইটি গীত ভাল নুবুলিব, যিটি গীত বুজাইহে বুজে। বুজাসকলেহে বুজি পায়, বাকী সাধাৰণ মানুহে বুজি নাপায়। সেই অৰ্থত তেতিয়াহ'লে সেই গীতটো কোনেও ভাল বুলি নক'ব। কোনেও সেইটি ছবি ভাল নেদেখিব, যাৰ মূল আটায়ে নুবুজে। মূল 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 বস্তুটো নুবুজিব, একে আছে বাৰু এইটো। গতিকে এইখিনিকে আজি আলোচনা কৰিলোঁ। ইয়াৰ পিছত পাঠভিত্তিক আমি যিখিনি প্ৰশ্ন হ'ব আমি তালৈ যাম। আজি আৰু আগ নাবাঢ়ো বুলি ভাবিছোঁ। গতিকে গীত আৰু ছবিয়ে মানুহক সদায়ে প্ৰভাৱিত কৰে। গতিকে ভাল গীত কোনবিলাক, সেই ভাল গীতৰ মহত্ব কি, বৈশিষ্ট্য কি, ভাল ছবি কোনবিলাক, তাৰ মহত্ব কি, তাৰ বৈশিষ্ট্য কি, দৰ্শকক, শ্ৰোতাক আকৰ্ষণ কৰা, মনটোক কিবা এক বেলেগ অতীন্দ্ৰিয় অনুভূতিৰ জগতলৈ লাহে 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 লৈ যোৱা। হ'ব, আজিলৈ ইমানতে ৰাখিছোঁ। কুশলে থাকা, ভালে থাকা, নমস্কাৰ।